কাৰোবাক ভাল পালোঁ বুলিয়ে দুটামান টকাৰ কাৰণে ৰাজহুৱা স্থানত কাৰোবাক চুমা খোৱাটো বা দুটামান টকাৰ কাৰণে নিজৰ পিতৃ মাতৃক তুচ্ছ তাচ্ছিল্য কৰাটো, নিজৰ গিৰিয়েকজনক তুচ্ছ তাচ্ছিল্য কৰাটো কিমান বেছি গ্ৰহণযোগ্য। নমস্কাৰ জনালোঁ সকলোকে। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। মানে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ সদ্যহতে মই নিদিওঁ, কিন্তু আজি দিবলৈ চেষ্টা কৰিছোঁ। আজি যিহেতু দেওবাৰ, আজি বোলো আমিনো কি কৰিলোঁ দিনটো তাকে অকণমান দেখাওঁ, আৰু আমাৰ খাদ্য সম্ভাৰত আজি কি কি আছিলে তাকে বোলো অকণমান দেখাওঁ। তাৰে যোজা প্ৰথমতে পাতখিলা অকণমান জুইতে তপতাই ল'লোঁ, মানে গেছৰ জুইত, যাতে পাতখিলা ফাটি নাযায়। তাৰপিছতে মোৱা মাছ আনিছিলে বজাৰৰ পৰা মানুহজনে, তাকো ধুনীয়াকৈ ধুই মেলি চাফ চিকুণ কৰি ল'লোঁ, পেটু আঁতৰাই ল'লোঁ। তাৰপিছতে মোৱা মাছৰ ওপৰতে দি দিলোঁ সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, তাৰপিছতে দি দিলোঁ আদা আৰু দুফুটামান নহৰু এনেকৈ ৰুকি দিছোঁ। আপোনালোকেও যদি মাছ পাতত দিয়ে নহৰু কেইফুটামান এনেকৈ ৰুকি দিবচোন, তাৰ সোৱাদটো দুগুণে চৰে। অৱশ্যে কলপাত নহৈ পেলাই আপোনালোকে যদি হালধি পাতত দিয়ে তাৰ এটা বেলেগ ধৰণৰ গোন্ধ ওলাই, খাবলৈ খুব ভাল লাগে। মই পিছে আজি মাছ পাতত দিয়াৰ লগত দি দিছোঁ এয়া নৰসিংহৰ পাত, লগতে দি দিছোঁ দুখিলামান টেঙাৰ পাত, আৰু লগতে দি দিছোঁ দুটামান কণবিলাহী, যিকেইটাই নেকি মাছ পাতত দিয়া সোৱাদটো দুগুণে চৰাইছে। আমি আচলতে গাঁৱলীয়া মানুহ, গাঁৱলীয়া সোৱাদবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, নহয় জানো? আৰু এয়া হৈছে অসমীয়াৰ এটা পৰম্পৰাগত খাদ্য। গতিকে মাছ পাতত দিয়া যিটো ৰন্ধন প্ৰণালী সকলোৱে জানে। তথাপিও মই কেনেকৈ ৰান্ধিলোঁ তাকে আপোনালোকক দেখুৱাবলৈহে চেষ্টা কৰিছোঁ মাত্ৰ। এতিয়া অকণমান নিমখ দিলোঁ, হালধি দিয়া নাই, কাৰণ মাছকেইটা বগা বগা পৰি থাকিলে মই অকণমান ভাল পাওঁ। সেইকাৰণে যদি আপোনালোকে এনেকৈ মাছ পাতত দি খোৱা নাই তেতিয়াহ'লে এনেকৈ পাতত দি খাব, অকণমান হালধি দি দিব, তেতিয়াও টেষ্টটো বেলেগ লাগে বাৰু। আৰু এনেকৈ ধুনীয়াকৈ কলপাতখিলা মেৰিয়াই ল'ম। গেছত তপতাই লোৱাৰ কাৰণে বা জুইত তপতাই ল'লে কলপাতখিলা কেতিয়াও নাফাটে, বৰ ধুনীয়া হয় মানে মেৰিয়াই ল'বলৈ। মই মেৰিওৱাত অকণমান কেঁচা, সেইকাৰণে মানুহজনে ধুনীয়াকৈ মেৰিয়াই দিবলৈ চেষ্টা কৰিছে, আপোনালোকক দেখুৱাই গৈছোঁ। জয়মতী মূলা গাভৰুৰ দেশৰ জীয়ৰী বোৱাৰী আমি, নহয় জানো? আমাৰ প্ৰত্যেকৰে একো একোটা আত্মসন্মান আছে। আমি প্ৰত্যেকে একো একোটা আত্মসন্মানেৰে গৌৰৱেৰে জীয়াই থাকিবলৈ চেষ্টা কৰিছোঁ। কিন্তু কোনোবাখিনিত আপোনাৰো এনেকুৱা লগা নাইনে, সেই আত্মসন্মান, সেই নিজস্বতা, সেই ভাল লগাবোৰ আমি কোনোবাখিনিত হেৰুৱাই পেলাইছোঁ? বিবেকহীন কিছুমান কাম কৰিবলৈ আৰম্ভ কৰিছোঁ কেইটামান টকাৰ মোহত পৰি, নাইবা কেইখনমান আঁচনিৰ মোহত পৰি। আপোনাৰ বাৰু তেনেকুৱা লাগিছেনে নাই লগা? নহ'লেনো কোনোবা এজন পুৰুষক কেইটামান টকাৰ কাৰণে আন্তৰিকতা দেখুওৱাৰ স্বাৰ্থতে ৰাজহুৱা স্থানত চুমা খাই দিব পাৰেনে আজিকালিৰ মহিলাই? দুটকামান টকাৰ কাৰণে নিজৰ বিবেকক বিক্ৰী কৰি আজিকালিৰ মহিলাই ক'ব পাৰেনে মোৰ আই পিতেও ইমানখিনি কৰা নাই যিমানখিনি সেইজন পুৰুষে কৰিছে? দুটকামান টকাৰ কাৰণে সেইগৰাকী মহিলাই ক'ব পাৰেনে মোৰ মানুহজনেও আজিলৈকে ইমানখিনি দিয়া নাই যিখিনি তেখেতে দিছে? আচলতে এনেকুৱা ধৰণৰ বাক্যবোৰ শুনিবলৈ খুব বেয়া লগা। আৰু আপোনালোকে যিসকলে নিজৰ বিবেকক বিক্ৰী কৰি পেলাই এনেকুৱা ধৰণৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে, অকণমান নিজকে সুধিবচোন, আপুনি অসমীয়া বোৱাৰী হয়নে নহয়, অসমীয়া জীয়ৰী হয়নে নহয়? যদি হয় তেতিয়াহ'লে আপুনি বাৰু এনেকুৱা ধৰণৰ নিজস্বতা নোহোৱা কথাবোৰ, বিবেকহীন কথাবোৰ কিয় প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে, নাইবা আনক প্ৰচাৰ কৰিবলৈ কিয় সুবিধা দিছে? আচলতে ক'বলৈ বহুত কথাই থাকি যায়, কিন্তু ৰাজনীতিৰ মেৰপাকত সোমাবলৈ মই বেয়া পাওঁ। মই ৰাজনীতি একেবাৰেই বেয়া পাওঁ, আৰু ৰাজনীতিৰ মেৰপাকত মই নোসোমাওঁ, বা মই বিতৰ্কত সোমায়ো বেয়া পাওঁ। গতিকে কথাখিনি ইমানতে সামৰি থ'লোঁ। এতিয়া মই বনাবলৈ লৈছোঁ কচুৰ পিটিকা। কচুৰ পিটিকাখনো সকলোৱে বনাবলৈ জানে। আচলতে আজিৰ দিনটোত কি কৰিলোঁ সেইটোহে দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ, তথাপিও মনত খুউদুৱাই থকা কথাবোৰ ক'বলৈও চেষ্টা কৰিলোঁ। আনফালে এয়া ভেন্দি কেইটামান আৰু আলু এডোখৰ ধুনীয়াকৈ কাটি সৰুকৈ কেৰাহীখনতে ভাজি ল'লোঁ। আনফালে এয়া মোৰ মাছ আৰু কচুৰ পিটিকা প্ৰায় ৰেডি হওঁ হওঁ, আৰু এয়া লগতে মই সৰিয়হ ফুটুৱাই পেলাই জাতিলাও ৰান্ধিলোঁ, আৰু আনফালে মাছ আৰু এয়া চাঙি টেঙা বুলি কওঁ আমি, আপোনালোকে কি বুলি কয় জনাবচোন বাৰু, টেঙেচি বুলিও কয় বহুতে। মাছ আৰু চাঙি টেঙাৰ জোল বনাম, টেঙা জোল। এতিয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ, আৰু কেৰাহী এখন সলাই ল'লোঁ, সলাই লৈ মাছ ভজা তেলখিনি তাতে দি পিঁয়াজখিনি ৰঙাকৈ ভাজিলোঁ, ভাজি পেলাই তাতে চাঙি টেঙাখিনি দি লৈছোঁ, আৰু অকণমান সময় ভজাৰ পিছত সোৱাদ অনুসৰি নিমখ হালধি দিছোঁ, দিয়াৰ পিছত ভকভকীয়া গৰম পানী দি দিছোঁ। দি পেলাই আপুনি যদি ইচ্ছা কৰে এই মুহূৰ্ততে জলকীয়াও দি দিব পাৰে। আমাৰ মনুৰ কাৰণে আমি জলকীয়াটো আচলতে মানে আঞ্জাখনৰ আৰম্ভণিতে দিব নোৱাৰোঁ, তালৈ কাঢ়ি পেলাইহে দিবলগীয়া হয়। এতিয়া মাছকেইডোখৰ দি ধুনীয়াকৈ উতলিবলৈ দিছোঁ। এয়া চাওক, পাতত দিয়া মাছ ধুনীয়াকৈ ৰেডি হৈ গৈছে। বগা বগা হৈ থাকিলে মই ভাল পাওঁ কাৰণে হালধি নিদিলোঁ।
আনফালে কচুখিনিও সিজি আহিল এতিয়া কচুখিনি ধুনীয়াকৈ উলিয়াই লৈ মই পিটিকা বনাই ল'ম ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈছে এই পৰ্যায়লৈকে চাই আছে যদি আপুনি ক'ৰ পৰা ভিডিঅ'টি চাই আছে আৰু মই কোৱা কথাখিনি যুক্তিসংগত হৈছে নে নাই বা মই আপোনালোকক মোৰ কথাখিনি বুজাব পাৰিছোঁ নে নাই তাৰ কাৰণে এটি মন্তব্য লিখি থৈ যাব বুলি আশাৰে বাট চাই ৰ'লোঁ আপোনালোকৰ একোটা কমেণ্টৰ কাৰণে মই ভিডিঅ' বনাবলৈ যথেষ্ট পৰিমাণে উৎসাহ পাওঁ এয়া কচুৰ পিটিকা হৈ গ'ল মাছ পাতত দিয়া হৈ গ'ল বাকীখিনি আৰু কেতিয়াবা দেখুৱাম দেই আজিলৈ ইমানেই ধন্যবাদ